নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা মাগুৰ মাছৰ ৰেচিপি আগবঢ়াইছোঁ, চাবচোন। এয়া 3টা পিঁয়াজ ল'লোঁ, 4টা আলমণ্ড ল'লোঁ, কেইটামান জলকীয়া ল'লোঁ, পিঁয়াজকেইটা টুকুৰ টুকুৰকৈ কাটি ল'লোঁ। টুকুৰ টুকুৰকৈ কাটি এটা মিক্সি জাৰত মাৰি ল'ম। মাছটো ভাজি ল'লোঁ। মাছটো ডাঙৰ, মাগুৰ মাছটো লৰাব পৰা নাই। মাছটো ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'লোঁ। মাছটো ভজা হৈ গ'ল। এতিয়া ছাইড কৰি পিঁয়াজখিনি দি দিলোঁ, তাতে নিমখ দিলোঁ, হালধি দিলোঁ। পিঁয়াজখিনি তাতে ঢালি দিলোঁ। আদা নহৰু লগতে মই পিচি লৈছিলোঁ। অকণমান পানী ঢালি দিলোঁ সিজিবৰ কাৰণে। ভালকৈ উতলাৰ পিছত এতিয়া ৰেচিল অকণ দিলোঁ, অকণমান জিৰা গুড়ি ঢালি দিলোঁ। ভালদৰে উতলিবলৈ দিম এতিয়া। সহজতে হোৱা তৰকাৰীখন, খৰচো কম, খাবলৈও বৰ সোৱাদ লগা হয়। এয়া মোৰ মাগুৰ মাছৰ জোল হৈ গ'ল। পানীখিনি শুকাই ধুনীয়া ডাঠ হৈ পৰিলে, খাবলৈ বৰ জুতি লগা হৈ পৰে। এতিয়া ইয়াতে কাটি থৈছোঁ ধনিয়া অকণমান দি দিম। ধনিয়া অকণ দিলোঁ। এতিয়া ৰাখিয়ে দিম আৰু তৰকাৰীখন বৰ সোৱাদ লগা, জুতি লগা হৈ পৰে। এয়া ভাতসাজ বাঢ়ি ল'লোঁ। মাগুৰ মাছৰ জোল, বাৰীতে থকা লাই পাচলি ভাজিলোঁ আৰু ঘৰতে বনোৱা আচাৰ অকণমান ল'লোঁ। আপোনালোকে খালেনে বাৰু? আপোনালোকেও খাওক, ময়ো ভাতকেইটা খাই লওঁ।